একচুৱেলি তেওঁলোক ভিআইপি নহয় চাওক মই প্ৰথমতে কওঁ মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে গম পাইছোঁ চৰকাৰৰ নিয়ম নীতি চৰকাৰে মানি আছে কিন্তু তেওঁলোক ভিআইপি নহয় তেওঁলোকে উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে আমি চৰকাৰৰ লগতে আছোঁ কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখক জাষ্টিছ ফৰ অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিন দাৰ গান শুনি বা অকল জুবিন দাক আমি গায়ক হিচাপে নহয় তেখেতে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ আমাৰ এটাই কথা যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ইয়াতে আনিছে আমি সেইবিলাকত ক'ব নাযাওঁ কিন্তু অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে জড়িত আছে নাই ক'ব নোৱাৰোঁ তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে ভিআইপি আতিথ্য বিচাৰে কিয় ভিআইপি আতিথ্য লাগে কিহৰ ভিআইপি আতিথ্য লাগে জুবিন দা কি আছিল জুবিন দাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিন দাই জুবিন একচুৱেলি তেওঁলোক ভিআইপি নহয় চাওক মই প্ৰথমতে কওঁ মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে গম পাইছোঁ চৰকাৰৰ নিয়ম নীতি চৰকাৰে মানি আছে কিন্তু তেওঁলোক ভিআইপি নহয় তেওঁলোকে উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে আমি চৰকাৰৰ লগতে আছোঁ কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখক জাষ্টিছ ফৰ অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সৰুৰ পৰা ডাঙৰ